Hello everyone, welcome to FI Study. 2021 হ'বলগীয়া টেটৰ ইউপিৰ সিলেবাসখিনি আমি আলোচনা কৰিম। আপোনালোকে প্ৰথমতে সিলেবাসখন প্ৰিন্ট কৰক। যদি প্ৰিন্ট কৰা নাই এতিয়ালৈকে প্ৰিন্ট কৰক। আগৰ ভিডিঅ'ত কৈছোঁ মই পেডাগজিৰ কাৰণে কি কিতাপ চাব লাগে, বিএডৰ কিতাপ, ডিএলএডৰ কিতাপ প্লাছ এইচএছৰ এডুকেশ্যন পঢ়িব পাৰে। এইবোৰ বিশেষকৈ বিএডত পোৱাই গৈছে। চাইল্ড ডেভেলপমেণ্ট 6 to 11 years গ্ৰুপৰ চিলড্ৰেনৰ বিকাশৰ প্ৰকৃতি আৰু ধাৰণা, শিশুৰ বিকাশ প্ৰভাৱিত কৰা কাৰক, ডাইমেনশ্যনছ অফ চাইল্ড ডেভেলপমেণ্ট, আণ্ডাৰষ্টেণ্ডিং চেঞ্জেছ ডিউ টু ষ্টেজেছ অফ ডেভেলপমেণ্ট, তাৰপিছত ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ আছে, ইণ্ট্ৰা এণ্ড ইণ্টাৰ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ, হেবিট, ইণ্টাৰেষ্ট, এপ্টিটিউড, ইণ্টেলিজেঞ্চ, ক্ৰিয়েটিভিটি এইবিলাক বহুত ইম্পৰ্টেণ্ট হয়। এইকেইটা ভালদৰে পঢ়িব। তাৰপাছত পাৰ্চনেলিটি বহুত ইম্পৰ্টেণ্ট হয়, ব্যক্তিত্ব, এডজাষ্টমেণ্ট ইম্পৰ্টেণ্ট, এডলেচেঞ্চ ইম্পৰ্টেণ্ট, গোটেইখিনি ইম্পৰ্টেণ্ট হয়। গোটেইখিনি খুচৰি ভালদৰে আপোনালোকে পঢ়িব যাতে যিকোনো কুৱেশ্যন আহিলে আপোনালোকে কৰিব পাৰে ইজিলি। তাৰপাছত আছে গাইডেন্স এণ্ড কাউন্সিলিং, আণ্ডাৰষ্টেণ্ডিং ডেভেলপমেণ্ট হেজাৰ্ডছ, তাৰপাছত আছে প্ৰচেছ অফ লাৰ্ণিং, মিনিং এণ্ড নেচাৰ অফ লাৰ্ণিং, ফেক্টৰ্ছ এফেক্টিং লাৰ্ণিং, মেচুৰেশ্যন এণ্ড ৰেডিনেছ ফৰ লাৰ্ণিং, শিক্ষাৰ কাৰণে সাজু আৰু প্ৰাপ্তবয়স্কতা, মটিভেশ্যন এণ্ড লাৰ্ণিং, মেথডছ অফ লাৰ্ণিং, থিয়ৰিজ অফ লাৰ্ণিং, লাৰ্ণিঙৰ থিয়ৰিখিনিও বহুত বেছি ইম্পৰ্টেণ্ট হয়, আপোনালোকে ভালদৰে চাব। আৰু কণ্ডিশ্যনিংখিনি, তাৰপিছত গেষ্টাল্ট থিয়ৰি বহুত ইম্পৰ্টেণ্ট হয়, গেষ্টাল্ট থিয়ৰি, ইণ্ডিভিজুৱেল এণ্ড গ্ৰুপ লাৰ্ণিং, ট্ৰেন্সফাৰ অফ লাৰ্ণিং, সেইখিনি আছিলে চাইল্ড ডেভেলপমেণ্ট। এতিয়া পেডাগজিৰ কি আছে, টিচিং লাৰ্ণিং প্ৰচেছ বিএডত পাই আহিছোঁ আমি সকলোৱে, ডিএলএডতো পাইছে চাগে। তাৰপাছত আছে নলেজ অফ চিলড্ৰেন ফ্ৰম ডাইভাৰ্ছ কণ্টেক্সট, ছ'চিঅ' কালচাৰেল বেকগ্ৰাউণ্ড, চিলড্ৰেন উইথ স্পেচিয়েল নিডছ, টেলেণ্টেড, ক্ৰিয়েটিভ, স্পেচিয়েলি এবল, ইনক্লুচিভ এডুকেশ্যন। আমি গোটেইখিনি বিএডত পাই আহিছোঁ। আপোনালোকে ভালদৰে চাব বিএডৰ কিতাপ কি পঢ়িব লাগে। মই ৰাইটাৰ আৰু কিতাপখিনিৰ নাম আগৰ ভিডিঅ'ত কৈ আহিছোঁ। আণ্ডাৰষ্টেণ্ডিং চিলড্ৰেন উইথ লাৰ্ণিং ডিফিকাল্টিজ এণ্ড বিহেভিয়াৰেল প্ৰব্লেমছ, অৰ্গেনাইজিং টিচিং, টিচিং এজ প্লেন এক্টিভিটি, ফেজ অফ টিচিং, প্ৰি এক্টিভ, ইণ্টাৰেক্টিভ এণ্ড পষ্ট এক্টিভ টিচিং এইবিলাক চাব। লেকচাৰ মেথড, প্ৰজেক্ট মেথড এই গোটেইবিলাক ইম্পৰ্টেণ্ট হয় গোটেইখিনি। তাৰপাছত ক্লাছৰুম মেনেজমেণ্ট, ৰ'ল অফ টিচাৰ এণ্ড ষ্টুডেণ্টছ, লিডাৰশ্বিপ কোৱালিটি অফ টিচাৰ, টাইম এণ্ড টাস্ক মেনেজমেণ্ট। চাওক অকল এখন কিতাপেৰে নহ'ব, আপোনালোকে টপিকখিনি চাই পিনে যি কিতাপৰ পৰাই নাপাওঁ কিয় টপিকবিলাক এটা এটাকৈ চাই পিনে নোটবুক বনাই লওক, নোট কৰি লওক, বহীত ভালদৰে লিখি লওক। তাৰপাছত আছে কনচেপ্ট অফ চাইল্ড চেণ্টাৰ টিচিং এণ্ড কম্পিটেঞ্চি বেছড টিচিং, কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন, ফৰ্মেটিভ এণ্ড ছামেটিভ ইভালুৱেশ্যন, ডায়েগনষ্টিক ৰিমিডিয়েল টিচিং, কনচেপ্ট অফ TLM এণ্ড ইটছ ইম্পৰ্টেঞ্চ। এইখিনি হ'ল CDP পেপাৰখনৰ চিলেবাছ। নেক্সট আছে আছামিজ, অসমীয়াৰ কি কিতাপ পঢ়িব লাগিব মই কৈ আছোঁ। অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশ সম্পৰ্কে ধাৰণা, অসমীয়া ভাষাৰ উপভাষাবোৰৰ বিষয়ে সাধাৰণ ধাৰণা, এই দুটা টপিক চাব। তাৰপাছত নেক্সট আছে প্ৰখ্যাত অসমীয়া সাহিত্যিকসকলৰ বিষয়ে আছে। মই এই সাহিত্যিকসকলৰ ভিডিঅ' দি আছোঁ, গোটেইকেইজনে দিবলৈ ট্ৰাই কৰিম। UPত বেলেগ, LPত বেলেগ, ইয়াৰে কেইজনমানেহে মিলে LP আৰু UPৰ লগত, কেইজনমান বেলেগ বেলেগ আছে নাম। তাৰপাছত সকলোতকৈ ইম্পৰ্টেণ্ট হ'ল অসমীয়া ব্যাকৰণ। অসমীয়া ব্যাকৰণ বহুত আহে আৰু বহুতেই চাগে টান পায় অসমীয়া ব্যাকৰণ। অসমীয়া ব্যাকৰণখিনি ভালদৰে চাব। ব্যাকৰণ যদি চাই এইখন চাব পাৰে, অসমীয়া ভাষাৰ ব্যাকৰণ, ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী, 130 টকা দাম। ব্যাকৰণ এইখন চাব পাৰে।
আৰু বাকী টপিক কেইটাৰ কাৰণে এখন কিতাপ আপোনালোকে কিনিব পাৰে অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত সত্যেন্দ্ৰনাথ শৰ্মা আৰু ইয়াৰ দামটো হ'ল 180 টকা বেছি দাম নহয় 180 টকা এখন কিনি ল'ব পাৰে অসমীয়া পেপাৰখনৰ কাৰণে সুবিধা হ'ব সহায় হ'ব অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত এই কিতাপখনৰ ভিতৰৰ কণ্টেণ্টবিলাক এইবিলাক অসমীয়া ভাষাৰ উৎপত্তি আছে চৰ্যাপদবিলাক আছে তাৰ পাছত শংকৰী যুগৰ সাহিত্যিকসকলৰ বিষয়ে আছে শংকৰদেৱ তাৰ পাছত বৈষ্ণৱ সাহিত্য এইবোৰ অকল টেট বুলি নহয় যিকোনো এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় বেলেগ এক্সামবিলাকৰ কাৰণেও বৰ্তমান যুগ আছে তাৰ পাছত গুণাভোৰামৰ বিষয়ে আৰু আছে জোনাকী যুগ আছে কাব্য সাহিত্যৰ চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী পদ্মনাথ গোহাঁই বৰুৱা আনন্দচন্দ্ৰ আগৰৱালা হিতেশ্বৰ বৰুৱা এই গোটেইবোৰ নীলমণি ফুকন ৰঘুনাথ চৌধুৰী অম্বিকাগিৰি ৰায়চৌধুৰী তাৰ পাছত ৰত্নকান্ত বৰকাকতি অতুল চন্দ্ৰ হাজৰিকা পদ্মনাথ চলিহা জ্যোতিপ্ৰসাদ আগৰৱালা দেৱকান্ত বৰুৱা এই গোটেই সাহিত্যিকসকলৰ বিষয়ে ভালদৰে দীঘলকৈ দিয়া আছে বিশেষকৈ গাইড বুকবোৰত কি হয় গাইড বুকবোৰত চুটিকৈ এনেই দুটামান লাইন দি থোৱা থাকে এই কিতাপখনত গোটেইখিনি দিয়া আছে তাৰপাছত নাট্যকাৰৰ বিলাকৰ বিষয়ে দিয়া আছে গদ্যকাৰবিলাকৰ বিষয়ে দিয়া আছে বেলেগ বেলেগকৈ যেনেকৈ ৰজনীকান্ত বৰদলৈ তাৰপাছত সূৰ্যকুমাৰ ভূঞা সকলোবিলাক সাহিত্যিকৰ বিষয়েই দিয়া আছে ইয়াতেও আছে মামণি ৰয়ছম গোস্বামী হোমেন বৰগোহাঁই তাৰপাছত নৱকান্ত বৰুৱা বিৰিঞ্চি কুমাৰ বৰুৱা আব্দুল মালিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সকলোবিলাক সাহিত্যিকৰ অসমীয়া সাহিত্যিকৰ বিষয়েই দিয়া আছে কিতাপখন বহুত ভাল হয় আপোনালোকে কিনিব পাৰে মাত্ৰ 180 টকা অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত তাৰ পাছত আছে ইংলিছৰ চাব গ্ৰামাৰ বেছিকৈ মই গোটেই পিডিএফটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব তাৰ পাছত প্ৰিণ্ট কৰি ল'ব ইংলিছৰ পাছত আছে বায়'লজিৰ কাৰণে আপোনালোকে 6, 7, 8, 9ৰ বিজ্ঞানখন চালেই হ'ব ইন্ট্ৰডাক্টৰী বায়'লজি লিভিং ৱৰ্ল্ড টিস্যু চেল ডিভিজন চেল প্লান্ট ৱৰ্ল্ড এইবিলাক চব আছে বিজ্ঞান কেইখন চালেই হ'ব অসমীয়াতো আছে মই পিডিএফটো দি দিম আপোনালোকক কেমেষ্ট্ৰি ফিজিক্স তাৰপাছত মেথমেটিক্সৰ আছে সংখ্যা নম্বৰ চিষ্টেম আছে তাৰপাছত এলজেব্ৰা আছে জেমেট্ৰি আছে 6ৰ পৰা পঢ়িলে হ'ল মেথছ এই সংখ্যা এইবিলাক ক্লাছ 7ত আছে ক্লাছ 6তো আছে সংখ্যা নম্বৰ চিষ্টেম এলজেব্ৰা জিঅ'মেট্ৰি লাইন ট্ৰায়েংগল এইবিলাক ক্লাছ 7তো আছে মেথছখন চাব টেক্সট বুক মেথছ আৰু ছায়েন্সৰ কাৰণে মই টেক্সট বুকেই ছাজেষ্ট কৰিম টেক্সট বুক কাৰণ গাইড বুকত গোটেইখিনি নাথাকে গাইড বুকত অকণমান থাকে ভালদৰে কমপ্লিট নহ'ব টপিকবিলাক টেক্সট বুক চাব আপোনালোকে মেথছ আৰু ছায়েন্সৰ কাৰণে টেক্সট বুকখিনি স্কুলৰ পৰা নহ'লে বা দীক্ষা এপৰ পৰা কালেক্ট কৰি লওক তাতে গোটেইখিনি পাব টপিক ৱাইজ ভালদৰে পঢ়ি যাওক নিশ্চয় আপোনালোকে সফল হ'ব ঠিক আছে ভিডিঅ'টো যদি ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ